সকলোকে দেৱালী আৰু কালী পূজাৰ শুভেচ্ছা জনাইছোঁ। আৰু এয়া ৰাতিপুৱাই আমাৰ মেগী খোৱা মানুহ আহি গ'ল। এইজনী মেগী পাৰ্টি কৰে বোলে, সেই মেগী বনাই আছে খুৰাকে। তাৰপিছতে এয়া কিবা বোলে পপ বম, সেই বম ফুটাবৰ কাৰণে খুৰাকে আনি দিলে, সেই তাকে উলিয়াই লৈছে। মোক কৈ আছে খুৰী দুইজনীয়ে ফুটাওঁ আহা। তাৰপিছত এয়া আমি দুয়োজনীয়ে সেয়া পপ বম ফুটাত লাগি গ'লোঁ। তাৰপিছতে মেগীও হ'ল, খুৰাকে আনি দিলে, পিঁয়াজ কাটি আছে খুৰাকে, তাই ভগাই আছে। মানে সঁচাকৈ মৰম লগা পোৱালীজনী। আৰু তাইক সুধিছোঁ খুৰাক কেনে বনাইছে, তাই কৈছে টেষ্টি, কিন্তু অকণমান জ্বলা হৈছে এনে বুলি কৈছে। যি হওক তাই খালে বাৰু, বহু দিনৰ পৰা খাম বুলি কৈ আছিলে। তাৰপিছত এয়া লাইট আনিলেগৈ, তাৰপিছত লাইট আনি কৰি লৈ পেলাই জ্বলাম দেৰিকৈ। তাৰপিছত এয়া তাই মোক বহুত দিনৰ আগৰ পৰাই কৈ আছে খুৰী দেৱালীৰ দিনাখন ৰংগলী বনাম। সেই ৰংগলী তাই লাগি পেলাই তাই বনালে, তাইৰ লগতে ময়ো এই পাত দি পেলাই অকণমান সজালোঁ। তাৰপিছতে সজালোঁ কি হ'ল চাওকচোন, এয়া বান্দৰে আহি বান্দৰে খালে। তাৰপৰা কিনো হ'ব, তাৰপৰা কিবাকিবি অকণমান এনেই কৰি দিলোঁ। তাৰপিছতে এয়া গধূলি সময় হ'ল, দুপৰীয়া দিনটো তেনেধৰণে গ'ল তাইৰ লগতে। তাৰপৰা গধূলি সময় ইয়াত ধূপ চাকি জ্বলোৱাই মানুহজনে ধূপ চাকি জ্বলালে, মই খালি এই চাকিকেইটাহে দিয়া গ'ল। বাহিৰত তেনেধৰণে চাকিকেইটা দিলোঁ। তাৰপিছতে অকণমান দেৱালী বুলি ঘৰটো অকণমান প্ৰত্যেকৰে ঘৰখন অকণমান সজালে ভালে লাগে নহয় জানো। বেলেগ একো কৰিব পৰা নাই, যিহেতুকে আমি ভাড়াঘৰতে আছোঁ। সেইকাৰণে এনেধৰণে এবাৰ দেৱালী পালন কৰিছোঁ সৰুকৈ। এইবাৰ কিন্তু মানুহজনেও যথেষ্ট সহায় কৰি দিছে। আগতে এনেধৰণে নেপায়, যোৱাবাৰ ঘৰত আছিলোঁ, ঘৰতে আমি মই কৰিছিলোঁ। এইবাৰ মানুহজনে মোক এনেধৰণে অকণমান ভিডিঅ' কৰি দিলে আৰু ফটো উঠাই দিলে। বহুতখিনি এইবাৰ যথেষ্টখিনি সহায় কৰি দিলে, ঘৰৰ কাম বনৰ পৰা আদি কৰি। তাৰপিছতে এয়া আমি বৌৰ লগত ফটো উঠিলোঁ। দেৱালী বুলি ক'লে বেলেগ একো মই নিবিচাৰোঁ, খালি ফুলজাৰি লাগে, ফুলজাৰি মানে ফুটাওঁ, লগাওঁ। তাৰপিছতে এয়া আমাৰ কলিজাই বম ফুটাই আছে। তাৰপিছতে এটা ভাল লগা দৃশ্য দেখিলোঁগৈ ওলাই গৈ পেলাই, এই শ্যাম কানু আৰু সিদ্ধাৰ্থক ফটকাৰে দাহ কৰিছে। সঁচাকৈ জুবিন দাক ন্যায় আমি সকলোৱে বিচাৰি আছোঁ, অতি সোনকালে যাতে ন্যায় পাওঁ তাৰে কামনা কৰিছোঁ। আৰু এয়া দেৱালীৰ দিনাখন আমাৰ এনেই বৌহঁতৰ ঘৰত আমাক ৰুটি ভাজি খাবলৈ মাতিলে, তাৰপৰা গ'লোঁ, অকণমান এনেই ফূৰ্তি কৰিলোঁ আৰু এইবোৰ। এয়া হৈছে পিছদিনাখনৰ, তাই ৰাতিপুৱা তাইক চানা খাবলৈ মাতিলোঁ, বাদাম খাবলৈ। তাৰপিছতে আহি পেলাই তাই মোৰ লগত গেম খেলিছে। গেম খেলি কৰি হোৱাৰ পিছত মই ভাতত লাগিলোঁ। আৰু এইখন তৰকাৰী মই ভিডিঅ' আকাৰে কৰি ৰাখিছোঁ কিয়, এইকণ মায়ে বৰ ধুনীয়াকৈ বনায়, ঔটেঙা দি কচু এনেধৰণে মাছ দি পেলাই বৰ ধুনীয়াকৈ বনায়। কিন্তু মই ভালকৈ জনাকৈ নাই, মাৰ নিচিনা হোৱাগৈ নাই, কিন্তু বহুত ভাল লাগে খাই। তাৰপিছত দিনটো এনেধৰণে খাই বৈ লৈ ৰেষ্ট লৈ মেলি, তাৰপৰা আকৌ ভাটিবেলা হ'লেই, গধূলি হ'লেই, ধূপ চাকি জ্বলাবলৈ হ'লেই, গোঁসাই ঘৰত মানুহজনে দিলে, বাহিৰত মই বন্তিবোৰ এনেধৰণে দিলোঁ। আৰু দেৱালী বুলি ক'লে এই আৰু মাটি চাকিৰ বিশেষত্ব, মাটি চাকি জ্বলালে ভাল লাগে। তাৰপিছত দেৱালীৰ দিনাখন আমি এয়া চাওমিন আৰু ম'ম' আনিলে, আমি গোটেই তিনিজনী মিলি খালোঁ। মানুহজনে আনি দিয়েহে, কিন্তু খোৱাটো নহয়। তাৰপিছতে আমি খাই কৰি লৈ পেলাই ওলালোঁ, তাইক আকৌ পপ বম দিলে, সেয়া পপ ফুটালে তাই। তাৰপিছতে এয়া কলগছ, আৰু এইটো বোলে কিবা এটা নাম আছিলে, এইটো বোলে সেইটো ফুটাইছে কি, আকৌ কলগছ ফুটাইছে, এইটো ডাঙৰ বম। ইমান ডাঙৰ বম ফুটাবলৈ ভয় নকৰে। মোৰ এবাৰ কলগছ ফুটাওঁতে হাত জ্বলি যোৱাৰ পৰা মোৰ কোনো কাৰণত এই কলগছ হওক, যিকোনো বম চম মোৰ তাৰ প্ৰতি মানে হেৰি নাই, একদম ভয় লাগে। তাৰপিছত এয়া বৌয়ে বম ফুটাবলৈ যায়হে, আকৌ এপাক দৌৰি গৈ গুচি আহেগৈ ফুটিব বুলি। আৰু সঁচাকৈ এই বমটো কিন্তু বহুত ডাঙৰ, এনেকৈ দীঘলীয়া আছিলে বমটো, আৰু ইমান ডাঙৰ চাউণ্ড কৰিছে নহয়, মানে ভয় লাগি গৈছে, কাণ মানে তাল মাৰি গৈছেগৈ, এনেকুৱা নিচিনা হৈছে, বহুত ডাঙৰ বম। আৰু দেৱালী আৰু কালী পূজা বুলি আমি এনেধৰণে অকণমান দুই ঘৰে পালন কৰিলোঁ। আৰু এয়া দেখিছে গুৱাহাটীৰ কলগছৰ অভাৱত, এয়া কলগছ, এনেধৰণে দেৱালী পালন কৰিলোঁ।